নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডত আমি আলোচনা কৰিম ADRE গ্ৰেড 4ৰ বাবে উপযোগী হোৱাকৈ 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি ইতিমধ্যে পূৰ্বৰ কেইবাটাও খণ্ডত ADRE গ্ৰেড 4ৰ বাবে উপযোগী হোৱাকৈ প্ৰশ্নসমূহ আলোচনা কৰি আহিছোঁ। আজিৰ খণ্ডতো আমি নতুন 50টা প্ৰশ্নৰ আলোচনা কৰিম। আহকচোন এতিয়া আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ভূমিকম্পৰ প্ৰাবল্যতা জোখা যন্ত্ৰটোৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ছিস্মোগ্ৰাফ। আজিৰ দ্বিতীয় প্ৰশ্নটো হ'ল, হিমবাহে লগত কঢ়িয়াই অনা পদাৰ্থবোৰক কি বোলা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, গ্ৰাফ। তৃতীয় প্ৰশ্ন, স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, লৰ্ড ডেলহাউছিয়ে। চতুৰ্থ প্ৰশ্ন, প্ৰথম ইংগ-বাৰ্মী যুদ্ধ 1824 আৰু 26ৰ সময়ত ব্ৰহ্মদেশৰ ৰজা কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, বাগিদাও। আজিৰ পঞ্চম প্ৰশ্নটো হৈছে, কোন চনত ভাৰতত সতীদাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 1829 চনত। লৰ্ড উইলিয়াম বেণ্টিংকে এই প্ৰথাৰ নিবাৰণ কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হোৱা প্ৰথম ব্যক্তি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, লৰ্ড উইলিয়াম বেণ্টিং। আজিৰ সপ্তম প্ৰশ্নটো হ'ল, বালাপাক্ৰাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, মেঘালয় ৰাজ্যত। আজিৰ অষ্টম প্ৰশ্ন, চানডুবি বিল অসমৰ কোন জিলাত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হৈছে অপশ্যন গ, কামৰূপ জিলাত। নৱম প্ৰশ্ন, মহাপুৰুষ মাধৱদেৱে কোন চনত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, 1583 চনত। আজিৰ দশম প্ৰশ্নটো হ'ল, কাপলা বিল কোন জিলাত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, বৰপেটা জিলাত। আজিৰ একাদশ প্ৰশ্ন, কোনখন জিলাৰ পৰা পৃথক হৈ বজালী জিলা গঠন হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, বৰপেটা জিলাৰ পৰা। দ্বাদশ প্ৰশ্নটো হৈছে, বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ অৰ্থাৎ ডেপুটি স্পীকাৰগৰাকী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, নোমল মমিন। আজিৰ চিৰিজৰ ত্ৰয়োদশ প্ৰশ্নটো হ'ল, অসম বিধানসভাৰ বিৰোধী দলৰ দলপতিগৰাকী কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, দেৱব্ৰত শইকীয়া। আজিৰ চতুৰ্দশ প্ৰশ্ন, দেওধৰ ট্ৰফিৰ লগত তলৰ কোনটোৰ সম্পৰ্ক আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, ক্ৰিকেট খেলৰ। পঞ্চদশ প্ৰশ্ন, ক্ৰছ কোৰ্ট শব্দটো তলৰ কোনটোৰ লগত সম্পৰ্ক আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, বেডমিণ্টনৰ লগত। আজি 16 নম্বৰ প্ৰশ্ন, ইগল শব্দটো তলৰ কোনটো খেলৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, গল্ফ খেলৰ লগত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনজন সাঁতোৰবিদে ইংলিছ চেনেল পাৰ হৈ ৰেকৰ্ড গঢ়িছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, এলভিছ আলী হাজৰিকাই। আজিৰ অষ্টাদশ প্ৰশ্নটো হৈছে, ত্ৰিপিটক নামৰ বৌদ্ধ ধৰ্মৰ পুথিখন কোনে ৰচনা কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, নাগাৰ্জুনে। তেওঁ এজন প্ৰসিদ্ধ বৌদ্ধ সন্যাসী আছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তই তেওঁৰ যুদ্ধ কৌশলৰ বাবে নেপোলিয়ন বুলি জনাজাত আছিল। আজিৰ 20 সংখ্যক প্ৰশ্নটো হৈছে, দ্য প্ৰিন্স নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল
অপশ্যন ক মেকিয়াভেলিয়ে। আজিৰ 21 সংখ্যক প্ৰশ্ন, ভাৰতৰ কৃষি পৰ্যটনৰ পিতৃ কোন? আৰু প্ৰশ্নটোৰ শুদ্ধটো হ'ল অপশ্যন খ পাণ্ডুৰাং টাৱাৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'লে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে প্ৰথমবাৰ যদি চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথমগৰাকী অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মোৰাৰজী দেশাই। পৰৱৰ্তী প্ৰশ্ন, মহাত্মা গান্ধীয়ে কোন চনত দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1930 চনৰ 12 মাৰ্চ তাৰিখে। পিছৰ প্ৰশ্নটো হ'ল, ভাৰতৰ জলমানৱ বা ৱাটাৰমেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ৰাজেন্দ্ৰ সিং। পৰৱৰ্তী প্ৰশ্ন, সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া বহিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 9 ডিচেম্বৰ 1946 চনত। প্ৰশ্ন নং 26টো হৈছে, অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক কৌটিল্যই। আজিৰ 27 সংখ্যক প্ৰশ্ন, 1935 চনৰ ভাৰত চৰকাৰ আইনক কোনে দাসত্বৰ শিকলি বুলি অভিহিত কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ জৱাহৰলাল নেহৰুৱে। 28 সংখ্যক প্ৰশ্ন, ভাৰতৰ জ্যোতিৰ্বিজ্ঞানৰ পিতৃ কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ আৰ্যভট্ট। পৰৱৰ্তী প্ৰশ্নটো হ'ল, ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ মুঠ দৈৰ্ঘ্য কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 3214 কিলোমিটাৰ। আনহাতে ভাৰতৰ পূবৰ পৰা পশ্চিমলৈ দৈৰ্ঘ্য 2933 কিলোমিটাৰ। আজিৰ পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ জামনগৰ, গুজৰাট। প্ৰশ্ন নং 31টো হ'ল, 1 মে 2016 তাৰিখে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনি ক'ত প্ৰথম শুভাৰম্ভণি ঘটিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ উত্তৰ প্ৰদেশ ৰাজ্যত। পৰৱৰ্তী প্ৰশ্নটো হৈছে, ভূঞা শব্দটোৰ অৰ্থ কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক মাটিৰ গৰাকী। আজিৰ 33 সংখ্যক প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত প্ৰথম সংঘাত কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1616 চনত ভৰলীৰ যুদ্ধত। পৰৱৰ্তী প্ৰশ্ন, লালকিল্লাই কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 2007 চনত। আজিৰ পৰৱৰ্তী প্ৰশ্ন, বিশ্ব স্বাস্থ্য দিৱস বা ৱৰ্ল্ড হেল্থ ডে কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 7 এপ্ৰিল তাৰিখে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল, আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে পালন কৰা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 21 জুন তাৰিখে। আজিৰ পিছৰ প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম ব-দ্বীপটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ সুন্দৰবন ব-দ্বীপ। আজিৰ 38 সংখ্যক প্ৰশ্ন, তলৰ কোনখন অসমৰ প্ৰাচীনতম লিপি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ উমাচল শিলালিপি, যিখন মহেন্দ্ৰ বৰ্মনৰ দিনৰ বুলি অনুমান কৰিব পাৰি। প্ৰশ্ন নং 39টো হৈছে, বৰগংগা লিপিখন কোনে জাৰি কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ভূতি বৰ্মনে। আজিৰ 40 সংখ্যক প্ৰশ্নটো হৈছে, ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন কোনে প্ৰস্তুত কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ পিংগলি ভেংকায়াই। প্ৰশ্ন নং 41টো হৈছে, পৰাগ উৎসৱ
কোনটো জনজাতিয়ে উদযাপন কৰে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ মিচিং জনজাতিসকলে। 42 নম্বৰ প্ৰশ্নটো হৈছে PDF-ৰ ফুল ফৰ্মটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক পৰ্টেবল ডকুমেণ্ট ফৰ্মেট। বন্ধু-বান্ধৱীসকল, ফুল ফৰ্মসমূহ আপোনালোকে প্ৰায়খিনি চাই যাব, কাৰণ প্ৰায়বিলাক পৰীক্ষাতে ফুল ফৰ্মৰ এটা বা দুটা প্ৰশ্ন দিয়া দেখিবলৈ পোৱা যায়। আজিৰ 43 নম্বৰ প্ৰশ্নটো হ'ল অলকানন্দা আৰু ভাগীৰথী নদীৰ সংগমক কি বুলি কোৱা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ দেৱপ্ৰয়াগ। আজিৰ 44 নম্বৰ প্ৰশ্নটো হ'ল নৱগ্ৰহ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ৰাজেশ্বৰ সিংহই। প্ৰশ্ন নং 45টো হৈছে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক স্বৰ্গদেউ ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই তেখেতৰ মাতৃ জয়মতীৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে জয়সাগৰত এটা বিখ্যাত পুখুৰী খন্দাইছিল। প্ৰশ্ন নং 46 প্ৰথম অসমীয়া চনেটটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ প্ৰিয়তমাৰ চিঠি, যিটো হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিল। প্ৰশ্ন নং 47টো হৈছে প্ৰথম অসমীয়া ৰঙীন ছবিখন কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ভাইটি। 48 সংখ্যক প্ৰশ্ন বিহগী কবি বুলি কাক কোৱা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীয়ে চৰাইৰ বিষয়ে কবিতা লিখাৰ বাবে তেখেতক বিহগী কবি বুলি জনা যায়। আজিৰ 49 সংখ্যক প্ৰশ্নটো হ'ল অসীমত যাৰ হেৰাল সীমা উপন্যাসখন কোনে ৰচনা কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ভুৱনমোহন বৰুৱা। আৰু এই ভুৱনমোহন বৰুৱা বিখ্যাত ঔপন্যাসিক কাঞ্চন বৰুৱাৰ এটা ছদ্মনাম আছিল। আজিৰ চিৰিজৰ 50 সংখ্যক তথা শেষৰটো প্ৰশ্ন হ'ল ডাৱৰ আৰু নাই পুথিখন কোনে ৰচনা কৰিছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিছে বুলি আশা কৰিছোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকক উপকৃত কৰিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পিছৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ পোনপটীয়াকৈ যায়। আজিলৈ ইমানেই, ধন্যবাদ।